অম্বুবাচীৰ সৈতে কি সম্পৰ্ক ৰক্ত বস্ত্ৰৰ মাৰ্গাত দিয়া হয়নে বগা বস্ত্ৰ সঁচাকৈ ৰঙা হয় নেকি বগা বস্ত্ৰ মহা অম্বুবাচী বুলিলেই মনলৈ আহে ৰক্ত বস্ত্ৰৰ কথা বিশ্বাস আছে দেৱপীঠৰ পৰা অনা ৰক্ত বস্ত্ৰ শৰীৰত ধাৰণ কৰিলে অভিষ্ট সিদ্ধি হয় জনবিশ্বাস মতে পুৰুষে সোহাতত বা ডিঙিত ধাৰণ কৰিব লাগে ৰক্ত বস্ত্ৰ মহিলাসকলে ৰক্ত বস্ত্ৰ বাওহাত বা ডিঙিত ধাৰণ কৰে বিশ্বাস যে অম্বুবাচীত মাৰ শৰীৰ বগা বস্ত্ৰৰে ঢাকি দিয়া হয় এই বস্ত্ৰ 4 দিন পাছত ৰঙা হৈ যায় নেকি এনেকুৱা ধৰণৰ যেটো ৰিউমাৰ এটো একদম ৰিউমাৰ এটো মানে কোনো ধৰণৰ ইয়াৰ সত্যতা নাই কাৰণ আমি যিমান আমাৰ পৰম্পৰাগতভাৱে যদি কিবা বগা কাপোৰত যদি উল্লেখ থাকিল হয় তেতিয়াহলে আমি নিশ্চয় কালিকা পুৰাণৰ নিচিনা আমি শাস্ত্ৰৰ পৰা পালো হয় উপপুৰাণৰ পৰা পালো হয় নিশ্চয় এই বিষয়ে আমি কোনো অৱগত নহয় আৰু এনেকুৱা ধৰণৰ কোনো বগা কাপোৰৰ কোনো ব্যৱস্থাই নাই মাৰ ভগৱতীক ৰঙা বস্ত্ৰৰে মাৰ ঢাকি থয় আৰু যি বেষ্টন কৰে এই বেষ্টনটো ৰঙা কাপোৰৰে হয় প্ৰবাদ মতে অম্বুবাচীত ৰঙা হয় ব্ৰহ্মপুত্ৰৰ পানীও বহু ক্ষেত্ৰত আমি শুনা পাইছো বা দেখা পাই থাকো সোশ্যাল যিবিলাক চেনেল আছে এইবিলাকত কৈ থাকে যে ব্ৰহ্মপুত্ৰৰ পানী লাল হৈ যায় আসলতে ব্ৰহ্মপুত্ৰ নদীয়ে হৈছে ৰঙা নদী মানে এটো লোহিত গতিকে লোহিত যেটুকে নাম হয় এটোটো ভগৱতীৰ লগত কানেকশনে আছে ব্ৰহ্মপুত্ৰ টোটেলি কামাখ্যা মাৰ এৰিয়াতে আছে গতিকে ব্ৰহ্মপুত্ৰ গোটেই যিমান ব্যাপী ভগৱতীৰ গোটেই স্থান ব্ৰহ্মপুত্ৰৰে ব্যাপী গতিকে ব্ৰহ্মপুত্ৰ যেটুকে লোহিত ৰঙা নদী গতিকে ইয়াক এটা ৰিলেট কৰি কিনে এই যে মানে ৰঙা হৈ যায় পানীটো ৰঙা হৈ যায় ব্ৰহ্মপুত্ৰ তেনেকুৱা ধৰণৰ কথা কোৱা যায় যিবিলাক একদম ৰিউমাৰ যিবিলাক অসত্য গতিকে এইবিলাকত মানুহে বিশ্বাস কৰিব নালাগে এইবিলাকত ভুল যাব নালাগে অন্ধ বিশ্বাসৰ গয়নালৈ চলে ৰক্ত বস্ত্ৰৰ নামত প্ৰবঞ্চনা বিদেশতো চলাইছে ভুৱা ৰক্ত বস্ত্ৰৰ ব্যৱসায় এইটো এটা বহুত ডাঙৰ দিশ মহত্বপূৰ্ণ দিশ আৰু এইটো একদম সত্য কথা কৈছে যে এইটো কাপোৰৰ মানে কিছুমান অসাধু লোকে বেপাৰ কৰিছে এই কাপোৰত গতিকে আপোনালোকো সজাগ হওক মই আপোনাৰ চেনেলৰ মাধ্যমেৰে গোটেই জনগণক মই সম্বোধন কৰি কৈছো যে এই মানে বিচাৰত মানে আপোনালোকে নিজে সংযম হ'ব লাগিব আৰু যদি এনেকুৱা ধৰণৰ অসাধু লোকক পায় অসাধু লোকক এনেকুৱা বেপাৰ কৰাত দেখা পায় লগে ধৰি কিনে তেওঁক একচুৱেলি চিনাক্তকৰণ কৰিব লাগে কাৰণ এই বেপাৰখন এতিয়া যায় বহু ক্ষেত্ৰত মানে দেশে বিদেশে এতিয়া তাৰ মানে বহু অসমৰ বাহিৰতো বহুত জায়গাত আমি শুনা পাই থাকো আমি ইনফৰমেশনো পাইছো ভিডিও জাৰ্নালিষ্ট অংকুৰৰ সৈতে সুমন্ত মাধৱ বৰা এনবি নিউজ গুৱাহাটী এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা